দ্বিতীয় সংখ্যক পবা মহোৎসৱ অহা 7-8 ফেব্ৰুৱাৰী তাৰিখে জুনাইৰ তিৰিবালিঘাটত বালি চাপৰিত অনুষ্ঠিত হ'ব আৰু এই মহোৎসৱ মিচিং সাহিত্যৰ পৰিষদ আৰু জুনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব আৰু ইয়াতে যিধৰণে মহোৎসৱ কৰি আৰম্ভণি আমি দেখা গৈছে যথেষ্ট সংখ্যক জুনাইবাসী ৰাইজৰ সহযোগ দেখা পাইছোঁ ইয়াতে আজি কেইবাদিন ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তি ৰাইজ ইয়াতে শ্ৰমদান কৰিবলৈ আছে আজি আপোনালোকে দেখিছে আজি গুৰকা কমিটিৰ ফালৰ পৰা গুৰকা জাতিৰ পৰা কেইবাগৰাকী ইয়াতে শ্ৰমদান কৰিব আহিছে আৰু অহা কাইলৈ সোণোৱাল সমাজৰ পৰা সোণোৱাল গছৰি সমাজৰ পৰা এইখিনি পবা মহোৎসৱত শ্ৰমদান কৰিবলৈ আহিব আৰু দেউৰীৰ পৰা আহিব তেনেদৰে সকলো জনগোষ্ঠীৰ পৰা ইয়াতে আমি সঁহাৰি পাইছোঁ গতিকে দেখা গৈছে মই সকলো জনগোষ্ঠীক ধন্যবাদ দিছোঁ এনেকুৱা যে মিচিং সাহিত্যৰ পৰিষদ উদ্যোগত আৰু জুনাইবাসী ৰাইজৰ সহযোগত যিটো দ্বিতীয় পবা মহোৎসৱ অনুষ্ঠিত হৈছে ইয়াতে আপোনালোকে যিদৰে আমাক সহায় কৰিছে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই সকলো জুনাইবাসী অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে অহা 7-8-9 ফেব্ৰুৱাৰী তাৰিখে যে পোনপ্ৰথমভাৱে আমি ইয়াত ইক' ফ্ৰেণ্ডলি কোনো প্লাষ্টিক জাতীয় সামগ্ৰী ইয়াত ব্যৱহাৰ নহ'ব তো ইক' ফ্ৰেণ্ডলি আৰু আমি হাই ভল্টেজৰ চাউণ্ড ইয়াতে নামাই দিব আপোনালোকে পোহৰ তেনেকৈ নেদেখিব গতিকে এনেকুৱা ইক' ফ্ৰেণ্ডলি আমি যিটো অনুষ্ঠানটো পাতিবলৈ আমি ইয়াতে চেষ্টা কৰিছোঁ যে মিচিং সাহিত্যৰ পৰিষদ যিমান পাৰে আৰু কি কয় জুনাইবাসীয়ে যিমান সহযোগ কৰিব মই সকলোৱে মানে সাধাৰণ সম্পাদক হিচাপে আশা কৰিছোঁ যে এইখিনি মহোৎসৱ সফলমণ্ডিত কৰিবৰ কাৰণে সকলো ৰাইজৰ পৰা সহযোগ বিচাৰিছোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ গুৱাহাটীত প্ৰকাশ হৈছে আৰু প্ৰকাশ কৰাৰ যোগেদি আমাৰ বিভিন্ন ধৰণৰ ইয়াত কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু বিশেষভাৱে আমি পবা সংৰক্ষণে যিধৰণে আমি কাম কৰিব পাৰোঁ তাৰ বিশেষভাৱে আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ আৰু বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাতে ভৱিষ্যতে পবা সংৰক্ষণৰ কাম কৰিব পাৰিব এখেতসকলৰ কাৰণে আমি বিভিন্ন ধৰণৰ ৰচনা প্ৰতিযোগিতাই হওক বা তৰ্ক প্ৰতিযোগিতাত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ গতিকে দেখা গৈছে যে যিখিনি মহোৎসৱ আমি অহা 7-8-9 তাৰিখে অনুষ্ঠিত কৰিম নিশ্চিতভাৱে সকলো ৰাইজৰ সহায় পাম বুলি আমি আশা কৰিছোঁ ধেমাজি জিলাৰ একমাত্ৰ বাছি থকা জুনাইৰ সংৰক্ষিত বৰ্ষাৰণ্য পবা বনাঞ্চলক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটন আৰু ইক' টুৰিজিম গঢ়ি তোলা আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মিচিং সাহিত্য পৰিষদৰ উদ্যোগত আৰু জনাইবাসী ৰাইজৰ সহযোগত অহা 7, 8 আৰু 9 ফেব্ৰুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব দ্বিতীয় সংখ্যক পবা মহোৎসৱ এই লৈ পবা বনাঞ্চলৰ 3 মাইল ঘাটৰ বালি চাপৰিত আৰম্ভ কৰিছে পবা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি TMPK বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকে 3 মাইল ঘাটৰ বালি চাপৰিৰ দ্বিতীয় সংখ্যক পবা মহোৎসৱস্থলীত বিভিন্ন কাম কাজসমূহ শ্ৰমদানেৰে সহায় সহযোগিতা আগবঢ়োৱা দেখা গৈছে শুক্ৰবাৰেও লক্ষী নেপালী বস্তিৰ একাংশ গোৰ্খা ৰাইজে শ্ৰমদানেৰে আগবঢ়াই সহায়ৰ হাত ইফালে 7, 8 আৰু 9 ফেব্ৰুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া দ্বিতীয় সংখ্যক পবা মহোৎসৱত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে পবা মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি টুকেশ্বৰ মেৰী আগৰৱালা আৰু সম্পাদক নৰেশ কুম্বাঙে নমস্কাৰ আমি দ্বিতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ স্থলীত আজি উপস্থিত আছোঁ মই কাৰ্যকৰী সভাপতি উদযাপন সমিতিৰ মোৰ কাষতে আছে আমাৰ সাধাৰণ সম্পাদক উদযাপন সমিতিৰ আৰু অন্যান্য বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে পবা মহোৎসৱ আমাৰ 7, 8, 9 তাৰিখে অনুষ্ঠিত হ'ব এতিয়া আমাৰ নিচেই কাষত সমাগত আৰু পোনপ্ৰথমে আমি সকলো ৰাইজক পবা মহোৎসৱত সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আৰু ৰাইজৰ জ্ঞাতাৰ্থে আজি অৱগত কৰিব বিচাৰিছোঁ পবা মহোৎসৱ আমাৰ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰথম দিনা অনুষ্ঠিত হ'ব 7 ফেব্ৰুৱাৰী শুকুৰবাৰ সেইদিনা আমাৰ ৰাতিপুৱা সময়ত প্ৰকৃতি সম্পৰ্কীয় পটু প্ৰদৰ্শন তলুৱা বস্ত্ৰমেলা তলুৱা খাদ্যমেলা আৰু নৌকা বিহাৰ ৰাফটিং চাইকেলিং তাৰপিছতে আমাৰ দুপৰীয়া বজাত অনুষ্ঠিত হ'ব ছাত্ৰ সন্মিলনৰ পিছতে অনুষ্ঠিত হ'ব কবি সন্মিলনত আমাৰ বিশিষ্ট কবি ডক্টৰ দীপক কুমাৰ দলে মুকংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তেখেত সঞ্চালনা কৰিব আৰু উদ্বোধন কৰিব আমাৰ বিশিষ্ট চিলাপথাৰৰ কবি ভুৱন দাস তাৰপিছতে গধূলি সময়ত আমাৰ তথ্যচিত্ৰ আৰু তলুৱা নৃত্য প্ৰদৰ্শন কৰা হ'ব সেয়া আছিল আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী দ্বিতীয় দিনা 8 ফেব্ৰুৱাৰী শনিবাৰ সেইদিনা ৰাতিপুৱাই আমি টিম গ্ৰীণ জনাই নেচাৰ্ছ বেকন আৰু চেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত জাংগুল ট্ৰেকিং কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব তাৰপিছতে
যুগল বৰাৰ নেতৃত্বত পক্ষী নিৰীক্ষক বিহংগম বন্ধু NGOৰ যোগেদি চৰাই পৰ্যবেক্ষণ অনুষ্ঠিত কৰা হ'ব। তাৰ পিছতে আমি সেইদিনা হাতী চাফাৰী মহ চাফাৰী কাৰ্যসূচী শেষ হোৱাৰ পিছতে গ্ৰন্থ উন্মোচন হ'ব, স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ পাছতেই আমাৰ গ্ৰাম্য ক্ৰীড়া যেনে দৌগদিক পেংমাৰি ইগি একেয়াৰ য়ংকা মুঞ্চুনা মল্লযুঁজ সাঁতোৰ ৰচিতনা কুকুৰা যুঁজ বেকুলি জাপ ধনুকাৰ বালিচৰত 100 মিটাৰ দৌৰ দাওৰাং আৰি বুলাৰা বাদাই লাইনাই বড়ো জনগোষ্ঠীৰ খেল এনেকুৱা মানে থলুৱা জনগোষ্ঠীৰ খেল অনুষ্ঠিত হ'ব। এই খেল অনুষ্ঠিত হোৱাৰ পাছতেই আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনা চক্ৰত আমি বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। উক্ত দিনাখন আমি পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইকো টুৰিজিম গ্ৰাম্য পৰ্যটন আৰু পবাৰ ভৱিষ্যত। তাৰ পিছতে অনুষ্ঠিত হ'ব পবা বৰ্ষা অৰণ্যৰ কপৌ ফুল, থলুৱা বস্ত্ৰ শিল্প আৰু স্বনিয়োজন, থলুৱা খাদ্যৰ প্ৰাসংগিকতা এই বিষয়বিলাকক লৈ সেইদিনা আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াত বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ পিছতে গধূলি দেৱেন টায়ুং দিগন্ত পেগু আৰু প্ৰাণজিৎ দলে তেওঁলোকৰ নেতৃত্বত তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। আৰু গধূলি এই তথ্যচিত্ৰ শেষ হোৱাৰ পিছতে বায়'পেগু আৰু মৃদুল মাজুৰীৰ জৰিয়তে সংগীতানুষ্ঠান আৰম্ভ কৰা হ'ব। সেইদিনা আমাৰ দ্বিতীয় কাৰ্যসূচী ইমানতে শেষ হ'ব। আৰু তৃতীয় দিনৰ কাৰ্যসূচী 9 ফেব্ৰুৱাৰী দেওবাৰ ৰাতিপুৱা 8 বজাত পবাৰ দাঁতিকাষৰীয়া গাঁও চিলে ৰিগবি শান্তিপুৰ মালভোগ এই গাঁওসমূহ আমি পৰিদৰ্শন কৰিব পবা বনাঞ্চললৈ অহা পৰ্যটকসকলে। তাৰ পিছতে অনুষ্ঠিত হ'ব আমন্ত্ৰিত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। এই সাংস্কৃতিক সমাৰোহত বাঁহী বাদন মৃগু নৃত্য চেল্লয়া নৃত্য লেৰেলি নৃত্য এজুক্তাপুম বাগৰুম্বা নৃত্য বহুৱা নৃত্য ৱাৰ ডেন্স গালো আদি আৰু অন্যান্য জনগোষ্ঠীৰ যিমান থলুৱা নৃত্য গীত আছে সকলোবিলাকক প্ৰদৰ্শন কৰা হ'ব। তাৰ পিছতে দিনৰ 1 বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভা আদৰিব আমাৰ মিচিং সাহিত্য শাসিত পৰিষদৰ সচিব যাদৱ পেগুৰ দ্বাৰা আৰু সভাপতিত্ব কৰিব আমাৰ মাননীয় বিধায়ক ভুৱন পেগুৰ দ্বাৰা। তাৰ পিছতে আমাৰ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব আমাৰ মিচিং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আনন্দ চাইয়াদেৱ। তাৰ পিছতে উক্ত অনুষ্ঠানলৈ আমি মুখ্য অতিথি ৰূপে আমন্ত্ৰণ জনাইছোঁ আমাৰ শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ পিছপৰা শ্ৰেণীৰ মন্ত্ৰী অসম চৰকাৰৰ ডাক্তৰ ৰণোজ পেগুদেৱক। তাৰ পিছতে আমি আমন্ত্ৰণ জনাইছোঁ বন আৰু পৰিৱেশ মন্ত্ৰী অসম চৰকাৰৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱ আৰু অসম গৌৰৱ প্ৰকৃতি কৰ্মী নেচাৰ স্পেকনৰ সঞ্চালক সৌম্যদীপ দত্তকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ডিব্ৰুগড় দূৰদৰ্শন আৰু আকাশবাণী কেন্দ্ৰ সঞ্চালক লোহিত ডেকাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ পিছতে আমাৰ বিধায়ক আমাৰ লখিমপুৰ সাংসদ প্ৰদান বৰুৱাদেৱ তাপিৰ গাঁও অকেন টায়েং মুখ্য বিজ্ঞানী প্ৰবাল শইকীয়া TMPKৰ আমাৰ সভাপতি তিলক দলে তেনেকৈ বহুত সেইদিনা বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে পবা মহোৎসৱত আমি এই 3 দিনীয়া কাৰ্যসূচী প্ৰকৃতিৰ লগত সম্পৃক্ত হৈ কোনো ধৰণৰ ইয়াত আন ইকো ফ্ৰেণ্ডলি কাম নোহোৱাকৈ আমি উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত প্লাষ্টিক মুক্ত এটা পৰিৱেশেৰে আমি পবা মহোৎসৱ এবাৰ প্ৰথমবাৰৰ কাৰণে উদযাপন কৰিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ। আৰু এই পবা মহোৎসৱত আমি কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহ'ব। কোনো ধোঁৱা সৃষ্টি কৰিব পৰা কোনো ধৰণৰ যন্ত্ৰপাতি ইয়াত ব্যৱহাৰ কৰা নহ'ব। সকলো প্ৰকৃতিৰ লগত প্ৰকৃতিয়ে কষ্ট নোপোৱাকৈ আমি ইয়াত এইবাৰ প্ৰথমবাৰৰ কাৰণে পবা মহোৎসৱ উদযাপন কৰিবলৈ সাহিত্য শাসিত পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জনাইবাসী ৰাইজৰ সহযোগত এয়া প্ৰথম পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। মানে দ্বিতীয় সংখ্যক পবা মহোৎসৱ হ'বলৈ গৈ আছে। গতিকে আমি লক্ষী নেপালী বস্তি গাঁৱৰ পৰা গোৰ্খা জনগোষ্ঠী হিচাপে আমি আজি শ্ৰমদান কৰিবলৈ ইয়াত উপস্থিত হ'লোঁ। আৰু আমাৰ লগত আমাৰ হৰকুমাৰ ছাৰ বিমল লোহাৰ চন্দ্ৰকান্ত শৰ্মা আৰু মদন লোহাৰ উপস্থিত থাকে। খুবেই আনন্দিত আমি ইয়াত সহযোগ কৰিবলৈ পাই আমি খুবেই ভাল লাগিছে। ধন্যবাদ।